নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। মই পংকজ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এটি অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ বিষয়, মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু অহিংসাৰ নীতি। গান্ধীজ প্ৰিন্সিপলছ অফ সত্যাগ্ৰহ এণ্ড অহিংসা। আমাৰ আজিৰ যিটো পাঠৰ উদ্দেশ্য হৈছে সত্যাগ্ৰহ আৰু অহিংসাৰ ধাৰণাৰ অৰ্থ বুজা। গান্ধীজীয়ে এই নীতিসমূহৰ দ্বাৰা সমাজ আৰু ৰাজনীতিৰ ওপৰত কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰিছিলে, ভাৰতীয় জাতীয় স্বাধীনতা আন্দোলনত ইয়াৰ প্ৰয়োগ কেনেকৈ তেওঁ কৰিছিলে। গতিকে অতি ইণ্টাৰেষ্টিং পাৰ্ট আজিৰ বিষয়বস্তু। সকলোৱে মন দি শুনিবা। প্ৰথমতেই আমি যাওঁ বিষয়বস্তুৰ মূল কথা, সত্যাগ্ৰহ, ইয়াৰ অৰ্থ, পৰিভাষা, মূল ধাৰণা। সত্যাগ্ৰহ শব্দটো সংস্কৃতৰ সত্যতা আৰু আক্ৰোশ বা দৃঢ় ইচ্ছা শব্দৰ পৰা আহৰণ কৰা হৈছে। মহাত্মা গান্ধীয়ে এই শব্দটো ব্যৱহাৰ কৰিছিল নৈতিক শক্তিৰ দ্বাৰা সত্যৰ বাবে সংগ্ৰাম কৰিবলৈ। অৰ্থাৎ গান্ধীজীৰ সত্যাগ্ৰহৰ কিছুমান মৌলিক বৈশিষ্ট্য আমি চাব লাগিব। প্ৰথমতেই হৈছে তেওঁৰ সত্যাগ্ৰহ ভিত্তি আছিল সত্যৰ প্ৰতি অবিচল বিশ্বাস। দ্বিতীয়তে নৈতিক অহিংসামুক্ত প্ৰতিৰোধ। তৃতীয়তে আত্মত্যাগৰ যিটো প্ৰবৃত্তি, সেই প্ৰবৃত্তিক গুৰুত্ব আৰোপ কৰা হৈছিল। চতুৰ্থতে বিচাৰ আৰু ন্যায়ৰ পথত স্থিৰতা থকা। যিকোনো পৰিস্থিতিতে ন্যায়ৰ কথা চিন্তা কৰা হ'ব আৰু বিচলিত নহৈ অপেক্ষা কৰিব লাগিব সঠিক ন্যায় লাভৰ বাবে। পঞ্চমতে প্ৰেম আৰু সহানুভূতিৰে শত্ৰুৰ মনকো জয় কৰিব পৰা এটা আত্মশক্তি থাকিব লাগিব। দ্বিতীয় যিটো তেওঁৰ ধাৰণা আছিল অহিংসা, নন ভায়লেন্স, এই ধাৰণাৰ তাৎপৰ্য আৰু অৰ্থ আমি এনেকৈ বিশ্লেষণ কৰিব পাৰিম। অহিংসাৰ অৰ্থ হৈছে হিংসাৰ অনুপস্থিতি। অৰ্থাৎ কোনো ধৰণৰ কাকো আঘাত নকৰাকৈ, আনক কষ্ট নিদিয়াকৈ নিজৰ উদ্দেশ্য সিদ্ধি কৰাৰ চেষ্টা কৰা। এই আঘাত শাৰীৰিকেই হওক বা মানসিকেই হওক, সকলো দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰা হ'ব। গান্ধীয়ে বিশ্বাস কৰিছিল যে অহিংসা হৈছে এক পৰম ধৰ্ম, এক মহাশক্তি, যি শুদ্ধ আত্মাৰ পৰাহে ইয়াক লাভ কৰিব পৰা যায়। গতিকে অহিংসাৰ মুখ্য দিশসমূহ তেওঁ এই ধৰণে বিশ্লেষণ কৰিছে। প্ৰথমতেই শাৰীৰিক আৰু মানসিক হিংসাৰ বিৰোধিতা কৰিছে। দ্বিতীয়তে ঘৃণাৰ প্ৰতিবাদ আঁতৰাই মৰমেৰে সকলোকে জয় কৰাৰ চেষ্টা কৰাৰ কথা কৈছে। সত্যক প্ৰতিষ্ঠাৰ বাবে সত্যক আৱিষ্কাৰ কৰাৰ উদ্দেশ্যে আত্মবলিদানকো অধিক গুৰুত্ব দিয়া হৈছে। সমাজৰ সকলো শ্ৰেণীৰ লোক, শ্ৰমিক, কৃষক, বঞ্চিত সকলৰ অধিকাৰৰ সন্মান কৰা হৈছে। ধৰ্মীয় সহিষ্ণুতা, সম্প্ৰীতি ৰক্ষাৰ ওপৰতো গুৰুত্ব আৰোপ
কৰিছে। গতিকে সত্যাগ্ৰহ আৰু অহিংসা এই নীতি দুটা প্ৰয়োগ কৰি গান্ধীজীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনতনো কেনেকৈ নিজকে এক মহান ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিছিলে সেই বিষয়ে জনাটো আমাৰ অতিকে প্ৰয়োজন। মহাত্মা গান্ধীয়ে অহিংসা আৰু সত্যাগ্ৰহ পথৰ জৰিয়তে দেশৰ স্বাধীনতা সংগ্ৰামৰ যিটো পৰিৱেশ, যিটো পিকচাৰ বুলি আমি কওঁ, সলাই পেলাইছিলে। তেওঁ এই নীতিসমূহ নৈতিক শক্তি হিচাপে ব্যৱহাৰ কৰিছিল ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে। তেওঁ আৰম্ভ কৰা এই সত্যাগ্ৰহ আন্দোলনসমূহ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছিলে। বিশেষকৈ আমি ইয়াৰ নিৰ্দিষ্টকে কেইটামান উদাহৰণ লৈ আলোচনা কৰিলে বিষয়বস্তুটো আৰু বেছি স্পষ্ট হ'ব, নহয়নে? আহকচোন তেতিয়া আমি এই বিষয়ে আৰু স্পষ্টকৈ জানিবলৈ চেষ্টা কৰোঁ। চম্পাৰণত সত্যাগ্ৰহ নীল খেতিয়কৰ স্বাৰ্থৰ ৰক্ষাৰ কাৰণে 1917 চনত গান্ধীজীয়ে এই সত্যাগ্ৰহ অহিংসা আন্দোলন আৰম্ভ কৰিছিলে। দ্বিতীয়তে খিলাফত আন্দোলনৰ ক্ষেত্ৰতো সত্যাগ্ৰহৰ কিছু প্ৰভাৱ পৰা দেখা গৈছিলে। মুছলমানসকলৰ গুৰু খলিফাৰ যি হেৰুৱা সন্মান তাক পুনৰুদ্ধাৰৰ কাৰণে খিলাফত আন্দোলন আৰম্ভ হৈছিলে। চৌকত আলী মহম্মদ আলীৰ নেতৃত্বত গান্ধীজীয়ে তালৈকো সমৰ্থন আগবঢ়াই তেওঁৰ অহিংসা, সত্যাগ্ৰহ, অসহযোগ আন্দোলনৰ ভেটি সুদৃঢ় কৰি দুই প্ৰধান সম্প্ৰদায় হিন্দু মুছলমানৰ মাজত একতাৰ অনাৰ চেষ্টা চলাইছিলে। তৃতীয়তে যি অসহযোগ আন্দোলন 1920 চনৰ পৰা 22 চনলৈ হৈছিলে, সেই অসহযোগ আন্দোলনৰ মূল ভেটি আছিলে সত্যাগ্ৰহ। ঠিক তেনেকে আইন অমান্য আন্দোলনৰ সময়ত যি লোণ সত্যাগ্ৰহ, দাণ্ডি যাত্ৰা গান্ধীজী আৰম্ভ কৰিছিলে 1930 চনত, তাতো তেওঁ অহিংসা আৰু সত্যাগ্ৰহৰ আশ্ৰয় লৈছিলে। কিছুমান ব্যক্তিগত ভাৱেও বহু লোকে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিলে। ভাৰত ত্যাগ আন্দোলন 1942 চনৰ যি ভেটি, ই সত্যাগ্ৰহ অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত হৈছিলে আৰু ইয়াৰ যোগেদি গান্ধীজীয়ে ভাৰতৰ ৰাজনীতিত নিজৰ ভেটি সুদৃঢ় কৰি দেশত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিলে। গান্ধীজীৰ এই নীতিসমূহৰ প্ৰভাৱ ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, সামাজিক পৰ্যায়ত, অৰ্থনৈতিক পৰ্যায়ত কেনেধৰণে পৰিছিলে তাৰো সম্পৰ্কে জনাটো অতি প্ৰয়োজন আছে। এতিয়া ভাৰতীয় সমাজত গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা সত্যাগ্ৰহ অহিংসাৰ যোগেদি জাতিভেদৰ বিপক্ষে এক আন্দোলন গঢ় লৈ উঠিছিলে। সাম্প্ৰদায়িক সম্প্ৰীতি বৃদ্ধি কৰাৰ চেষ্টা চলোৱা হৈছিলে। স্বদেশীৰ চেতনা, গ্ৰামীণ শিল্পৰ পুনৰ উদ্ধাৰ, পুনৰ জীৱন দিয়াৰ চেষ্টা কৰা হৈছিলে। ঠিক তেনেকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্ব মঞ্চত গান্ধীজীৰ এই সত্যাগ্ৰহ অহিংসা আন্দোলনে স্বীকৃতি লাভ কৰিছিলে। বিশেষকৈ নেলছন মেণ্ডেলা, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আদি বিশ্বৰ বৰেণ্য নেতাসকলে গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁলোকেও নিজাকৈ যি আন্দোলন আৰম্ভ কৰিছিলে বহু ক্ষেত্ৰত সফল হৈছিলে। গতিকে শিক্ষাৰ্থীসকল, আজি আমি যি আলোচনা কৰিলোঁ গান্ধীজীৰ সত্যাগ্ৰহ আৰু অহিংসা আন্দোলনৰ মূল ভেটি হিচাপে ভাৰতীয় ৰাজনীতিত তেওঁৰ ভূমিকা আৰু তেওঁৰ যি ৰাজনৈতিক অস্ত্ৰ হিচাপে সত্যাগ্ৰহ অহিংসাক ব্ৰিটিছৰ নিচিনা এটা শক্তিশালী জাতিৰ বিৰুদ্ধে নিজকে থিয় কৰাবলৈ সক্ষম হৈছিলে। ই এক নৈতিক আত্মিক আন্দোলন আছিল। ইয়াৰ মূল অৰ্থই আছিল সত্যৰ পথত আগবাঢ়ি যোৱা, শত্ৰুকো মৰে মৰে জয় কৰা। আৰু এই নীতিৰ যোগেদি ভাৰতক মাথো স্বাধীনতাই তেওঁ প্ৰদান কৰা নাছিল,
এক মূল্যবোধ দিছিল, যি মূল্যবোধক কেন্দ্ৰ কৰি এক আদৰ্শত বিশ্ব মানৱতাৰ আদৰ্শ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। গতিকে আজিৰ এই আলোচনাৰ পৰা সংক্ষেপে আমি কি জানিব পাৰিলোঁ, পুনৰ আমি বিশ্লেষণ কৰিলে গম পাম যে সত্যাগ্ৰহৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ, অহিংসা প্ৰতিবাদ, হিংসাৰ সম্পূৰ্ণ বিৰোধিতা কৰা। গান্ধীৰ প্ৰথম সত্যাগ্ৰহ চম্পাৰণৰ বা খেৰা আহমেদাবাদৰ যিসকল বেপাৰী আছিলে, মিল শ্ৰমিক আছিলে, তেওঁলোকৰ সপক্ষে তেওঁ যি যুক্তি দৰ্শাইছিলে, সেই সত্যাগ্ৰহৰ এক বিৰল উদাহৰণ আমি দেখিবলৈ পাইছিলোঁ। গতিকে এই আলোচনাৰ পৰা আমাৰ কিছুমান প্ৰশ্ন আমাৰ মনলৈ উদয় হ'ব যে সত্যাগ্ৰহৰ শব্দৰ অৰ্থনো কি, গান্ধীৰ অহিংসাৰ মূল তত্ত্ব কি আছিল, চম্পাৰণৰ সত্যাগ্ৰহ কিয় অনুষ্ঠিত হৈছিল, বিশ্বত গান্ধীজীৰ সত্যাগ্ৰহৰ ভেটি কি আছিলে, কোন বিশ্বৰ বৰেণ্য নেতাসকলে গান্ধীজীৰ সত্যাগ্ৰহৰ পৰা অনুপ্ৰাণিত হৈ বিশ্বত খলকনি সৃষ্টি কৰিছিলে, গান্ধীজীৰ নীতিসমূহ আজিৰ সমাজত প্ৰাসংগিকতা আছেনে নাই। গতিকে এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক চিন্তাবিলাক আমাৰ এই অধ্যয়নৰ পিছতেই মনলৈ আহিব। গতিকে সকলোলৈকে পুনৰ সম্ভাষণ জনাইছোঁ। আজিৰ আমাৰ আলোচনা ইমানতে সামৰিছোঁ। এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলুচন আপোনালোকৰ বাবেই প্ৰস্তুত কৰা হৈছে। অতি সূক্ষ্মভাৱে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ উন্নয়নৰ স্বাৰ্থত এই চেনেলটি আগবঢ়াই দিয়া হৈছে। আপোনালোকৰ সুপৰামৰ্শ সদায় গ্ৰহণযোগ্য হ'ব। ভুল ভ্ৰান্তিবিলাক শুধৰাব পাৰিম। ভৱিষ্যতে নতুন নতুন বিষয় উপস্থাপন কৰি পুনৰ এটি নতুন ভিডিঅ' প্ৰস্তুত কৰি অহাৰ স্বাৰ্থত থেংক ইউ, গুড বাই।